আৰু এই মুহূৰ্তত এটা আচৰিত ধৰণৰ খবৰ দিব লাইছো খবৰটো হৈছে এনেকুৱা যে এগৰাকী ব্যক্তি তেওঁ মৃত তেওঁ এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ'ল আৰু তাৰ পিছত যেতিয়া পৰিয়ালৰ লোকে তেওঁৰ সৎকাৰ কৰিলে সৎকাৰৰ পাছত যেতিয়া তেওঁৰ শ্ৰাদ্ধ পাতিলে তাৰ পিছত সেই মৃত ব্যক্তিগৰাকী সুশৰীৰে আহি তেওঁৰ বাসগৃহত আহি উপস্থিত হ'লহি ভাবকচোন কেনেকুৱা এটা পৰিস্থিতি কেনেকুৱা এটা সেই ক্ষণ হ'ব যি সময়ত নেকি তেওঁৰ আত্মীয় তেওঁৰ পৰিয়াল সকলোৱে তেওঁক মৃত বুলি ভাবি তেওঁৰ সৎকাৰ কৰিলে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিলে শেষকৃত্য কৰিলে আৰু তাৰ পাছত তেওঁৰ শ্ৰাদ্ধ যিদিনা পাতিব সেই শ্ৰাদ্ধৰ দিনটোতেই সেই মৃত ব্যক্তিগৰাকী আহি তেওঁৰ ঘৰত আহি উপস্থিত হ'লহি তেওঁৰ পৰিয়ালৰ লোকৰ তেওঁৰ আত্মীয়ৰ সন্মুখত আহি একেবাৰে সুশৰীৰে আহি তেওঁ উপস্থিত হ'লহি আৰু যেতিয়া তেওঁক তেনেকুৱা এজন ব্যক্তিক যদি আপুনি ভাবক আপুনি যদি হঠাৎ তেনেকৈ দেখা পায় তেনেকুৱা মৃত বুলি ভাবা ব্যক্তিক আপোনাৰ মনত কেনেকুৱা ধাৰণা হ'ব পাৰে ঠিক তেনেকৈ সকলো আচৰিত হৈ পৰিল যে সেই ব্যক্তিগৰাকী কেনেকৈ জি উঠিল বা কি হৈছে আচলতে সকলোৰে মনত তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন হ'ল এই ঘটনাটো সংঘটিত হৈছে শ্ৰীভূমিত আৰু যিগৰাকী ব্যক্তিৰ কথা আমি ক'ব লৈছো সেই ব্যক্তিগৰাকী হৈছে এই ফটোখনত থকা এইগৰাকী ব্যক্তি যেহেতু তেওঁ মৃত বুলি পেলাই ইতিমধ্যে পৰিয়ালৰ লোকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিছিল আৰু তেওঁৰ নাম হৈছে শ্যাম বাবু এই শ্যাম বাবু তেওঁৰ মৃত্যু হৈছিলে মৃত্যু হোৱা বুলি বিশ্বাস কৰিছিল পৰিয়ালৰ লোকে এনেকুৱা আছিল ঘটনাটো যে তেওঁ শ্যাম বাবুৱে এটা কয়লা খনিত কাম কৰিছিলে মেঘালয়ত তেওঁ যেহেতু ঘৰৰ পৰা এটা মাহৰ পূৰ্বে তেওঁৰ শ্ৰীভূমিত ঘৰ শ্ৰীভূমিৰ ৰাতাবাৰীৰ লেংটাপাৰা যি গাঁও আছে তাত তেওঁৰ ঘৰ আৰু এটা মাহৰ পূৰ্বে শ্যাম বাবু সিনহা নামৰ এই ব্যক্তিগৰাকীয়ে তেওঁ এটা কয়লা খনিত কাম কৰিবৰ বাবে তেওঁ মেঘালয়লৈ গৈছিল আৰু যিটো কয়লা খনিত তেওঁ কাম কৰিছিল মেঘালয়ৰ সুতুংগা অঞ্চলৰ থাংকচু বুলি যি টুকুৰা ঠাই আছে সুতুংগা অঞ্চলৰ থাংকচু বুলি মেঘালয়ৰ যি টুকুৰা ঠাই আছে তাত এটা কয়লা খনিত তেওঁ কাম কৰিবলৈ গৈছিল আৰু সেই কয়লা খনিটোত 5 ফেব্ৰুৱাৰীৰ দিনাখন তাত এটা ভয়ংকৰ বিস্ফোৰণ হৈছিল সেই কয়লা খনিত সেই সময়ত কাম কৰি সেই ব্যক্তিগৰাকীও আছিলে শ্যাম বাবু আৰু সেই শ্যাম বাবু সেই কয়লা খনিত যেতিয়া সেই বিস্ফোৰণটো সংঘটিত হ'ল সেই বিস্ফোৰণত কেইবাগৰাকীও শ্ৰমিক হতাহতি হয় আৰু মৃত্যু হয় কেইবাগৰাকীও শ্ৰমিকৰ মৃত্যু হয় আৰু তাৰ পিছতে সেই দিনটোৰ পৰাই যিদিনাখন সেই ঘটনাটো হৈছিল সেই দিনটোৰ পৰাই এই শ্যাম বাবু সন্ধানহীন হৈ আছে তেওঁ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল আৰু যেতিয়া পৰিয়ালৰ লোকে সেই কথা গম পালে যে সেই কয়লা খনিটোত বিস্ফোৰণ সংঘটিত হৈছে আৰু তাত কাম কৰি থকা সেইখিনি সময়ত কাম কৰি থকা কেইবাগৰাকীও শ্ৰমিকৰ মৃত্যু হৈছে আৰু আন কেইবাগৰাকীও শ্ৰমিক গুৰুতৰভাৱে তাত আহত হৈছে আৰু সেই খবৰটো পোৱাৰ পিছতেই শ্ৰীভূমিৰ পৰা সেই ৰাতাবাৰীৰ পৰা তেওঁৰ পৰিয়ালৰ লোক এইগৰাকী তেওঁৰ পত্নী তেওঁৰ কাষত আছে এই পত্নী আৰু তেওঁৰ পৰিয়ালৰ আন লোক তেওঁলোক মেঘালয়লৈ গ'ল আৰু মেঘালয়ৰ সেই যিটো ঠাই আছিলে সুতুংগা অঞ্চলৰ থাংকচু নামৰ সেই ঠাই টুকুৰা য'ত সেই কয়লা খনিটো আছিল তালৈ তেওঁলোক গ'ল আৰু তাত গৈ তেওঁলোকে খা খবৰ কৰিলে আৰু যেহেতু সেই ঘটনাটোত যি কেইগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিলে বা যিসকল হতাহতি আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেওঁলোকৰ চিকিৎসা চলি আছিল আৰু যি কেইগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল তেওঁলোকক তাৰে চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছিলে মেঘালয়ৰ সেই ঠাই টুকুৰা যি চিকিৎসালয় আছিল তাত মৰ্গত ৰখা হৈছিলে কেলেৰিয়াত নামৰ চিকিৎসালয় সেই যিখন আছিল মেঘালয়ৰ কেলেৰিয়াত যি চিকিৎসালয় আছিলে সেই তাত মৰ্গত ৰখা হৈছিলে আৰু তাত যেহেতু এই শ্যাম বাবুক তাত তেওঁলোকে চিনাক্ত কৰিছিলে যে তেওঁৰ এটা চিন আছিলে পেটত আৰু হাতত তেওঁৰ এটা কিবা চিন আছিলে সেই চিনটো লৈ পৰিয়ালৰ লোকে তেওঁৰ পত্নীয়ে চিনাক্ত কৰিছিলে যেহেতু মৰ্গত সেই মৃতদেহ ৰখা হৈছিলে আৰু বিস্ফোৰণত ধৰিব নোৱাৰা হৈ গৈছিল একেবাৰে মুখমণ্ডল নোহোৱা হৈ গৈছিল মুখমণ্ডল দেখি চিনি পাব নোৱাৰা অৱস্থা গতিকে সেই ব্যক্তিগৰাকীক কেনেকৈ চিনাক্ত কৰিব গতিকে পত্নীয়ে চিনাক্ত কৰিছিলে শ্যাম বাবুৰ যে সেই মৃতদেহটো শ্যাম বাবুৰ হয় বুলি
আৰু তাৰ পাছত সেই মৃতদেহটো পৰিয়ালৰ লোকে শ্যাম বাবু বুলি ভাবি তেওঁলোকে ঘৰলৈ লৈ গ'ল, শ্ৰীভূমিলৈ লৈ গ'ল আৰু তাত নি তেওঁলোকে যিখিনি শেষ কৃত্য কৰিব লাগে, যিখিনি কৰণীয় অন্ত্যেষ্টিক্ৰিয়া কৰিব লাগে, সেই গোটেইখিনি তেওঁলোকে কৰিলে। পৰিয়াল, আত্মীয় স্বজন, গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৱে মিলি গোটেইখিনি কৰিলে। কিন্তু কথাটো সকলোখিনি হৈ গ'ল। তাৰ পাছত যেতিয়া শ্ৰাদ্ধৰ দিনাখন 3টা দিন পাৰ হৈ যোৱাৰ পাছত 4ৰ্থ দিনাখন সেই ব্যক্তিগৰাকী শ্যাম বাবু শ্ৰাদ্ধৰ দিনাখনে, যিদিনাখন তেওঁলোকৰ ঘৰত মানুহেৰে ভৰি আছিলে, সেই দিনাখনে তেওঁ গৈ নিজৰ ঘৰত উপস্থিত হ'ল। আৰু উপস্থিত হোৱাত তেওঁক যেতিয়া দেখিলে সেই ওচৰ চুবুৰীয়া লোকসকল, তেওঁৰ গাঁওবাসী, আত্মীয় স্বজন, তেওঁৰ পত্নী, তেওঁৰ আত্মীয় সকলোৱে যেতিয়া দেখিলে সকলো আচৰিত হৈ পৰিল। আচলতে যিগৰাকী ব্যক্তিৰ শ্ৰাদ্ধ পাতা হৈছে সেই ব্যক্তিগৰাকীয়ে সুশৰীৰে আহি উপস্থিত হৈছেহি। আচলতে এয়া কি, কেনেকুৱা ধৰণৰ এটা কথা? এয়া সঁচাকৈ তেওঁ হয় নে তেওঁৰ বহুৰূপী তেনেকুৱা কোনোবা লোক? তেনেকৈ বহুখিনি প্ৰশ্ন সেইখিনি সময়ত তেওঁলোকৰ মনলৈ আহিল। কিন্তু যেতিয়া শ্যাম বাবুৱে ক'লে যে নহয়, তেওঁ শ্যাম বাবুৱে আৰু তেওঁ সেই দুৰ্ঘটনাটোত মৃত্যু হোৱা নাছিল, যেতিয়া তেওঁৰ মুখৰ পৰা সবিশেষ কথা তেওঁলোকে শুনিলে, গম পালে যে সেইদিনা আচলতে কি হৈছিলে। দুৰ্ঘটনাটোৰ দিনা সেইখিনি সময়ত শ্যাম বাবু তাত নাছিলে, হয়তো সেইখিনি সময়ত তেওঁ নাছিলে, তেওঁ কাষৰ দোকানত চাহ খাব গৈছিলে। এনেকুৱা ধৰণে গোটেইখিনি কথা যেতিয়া গম পালে, তাৰ পাছত সকলোৱে গম পালে যে আচলতে সেই দুৰ্ঘটনাটোত শ্যাম বাবু মৃত্যু হোৱা নাছিল। আৰু সেইবাবে তেওঁৰ, যিহেতু তেওঁৰ ঘৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছিলে, সেইকাৰণে পৰিয়ালৰ লোকে হয়তো ভাবিছিল যে সেই দুৰ্ঘটনাটোত শ্যাম বাবুৰ মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ আন লোকৰ হয়তো মৃতদেহ চিনাক্ত কৰি, কাৰণ যিহেতু বিস্ফোৰণত একেবাৰে নোহোৱা নিচিনা হৈ গৈছে, তাতেই তেওঁলোকে ভালদৰে যদিও চিনি পোৱা নাই কিন্তু চিনাক্ত কৰি পত্নীয়ে লৈ আহিছিলে আৰু সেই অচিনাক্ত এটা মৃতদেহ এগৰাকী ব্যক্তিকে তেওঁলোকে সৎকাৰ কৰি শ্যাম বাবু বুলি ভাবি লৈছিলে। গতিকে শ্যাম বাবু যিহেতু ঘূৰি আহিলে, ঘূৰি অহাৰ পাছত এতিয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে যিগৰাকী ব্যক্তিক শ্যাম বাবুৰ পৰিয়ালৰ লোকে শ্যাম বাবু বুলি ভাবি পেলাই তেওঁলোকে সৎকাৰ কৰিলে, যাৰ শ্ৰাদ্ধ তেওঁলোকে পাতিছে, সেই ব্যক্তিগৰাকী আচলতে কোন? সেই ব্যক্তিগৰাকী, সেই শ্ৰমিকগৰাকী আচলতে কোন বা তেওঁৰ পৰিচয় কি? তাক লৈ এতিয়া যথেষ্ট গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। কাৰণ যিহেতু ব্যক্তিগৰাকীক ইতিমধ্যে সৎকাৰ কৰা হ'ল, তেওঁক চিনাক্ত কৰিব পৰা এতিয়া কোনো ধৰণৰ আৰু তেনেকুৱা যিহেতু সুবিধা নাই, গতিকে সকলোৱে চিন্তিত হৈ পৰিছে যে সেই ব্যক্তিগৰাকী আচলতে কোন আছিলে, কাৰ মৃতদেহ তেওঁলোকে লৈ গ'ল। গতিকে কথাটো যিহেতু ৰাতাবাৰী যি আৰক্ষী থানা আছে, সেই আৰক্ষীয়ে গম পাই তেওঁলোকেও মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিলে আৰু সমগ্ৰ বিষয়টো তেওঁলোকে আলোচনা কৰি সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি মৃতদেহ লৈ অহা হৈছিল ভুলতে, তেওঁৰ পৰিচয় উদ্ধাৰ কৰিবৰ বাবে আৰক্ষীয়ে এতিয়া চেষ্টা চলাইছে। গতিকে এই ঘটনাটো এটা খুবেই আচৰিত ধৰণৰ ঘটনা আৰু ঘটনাটোক লৈ এতিয়া যথেষ্ট চাঞ্চল্য এটা সৃষ্টি হৈ আছে ৰাতাবাৰী অঞ্চলটোত। গতিকে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ এতিয়া এনেকুৱা হৈছে যে শ্যাম বাবুক দেখি এফালে সকলো আনন্দিত হৈছে, পৰিয়ালৰ লোক, তেওঁৰ পত্নী, তেওঁলোকৰ আত্মীয় সকলো আনন্দিত হৈছে, আনফালে এতিয়া তেওঁলোকৰ এটা ডাঙৰ ৰহস্যৰ মাজত সোমাই পৰিছে, যাৰ বাবে নেকি এতিয়া শ্যাম বাবুৱে তেওঁৰ পৰিয়াল অৰ্থাৎ পত্নীক লৈ সেই ঠাইৰ পৰা নিজৰ বাসগৃহ এৰি আন ঠাইত এতিয়া আত্মগোপন কৰিব লগা হৈছে। কিন্তু কিয় আত্মগোপন কৰিব লগা হৈছে তেওঁলোকে ভাষ্য দিছে। গতিকে পত্নীয়ে কিনো কয় আমি আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰিছোঁ। ওর হাতে, ডাইন হাতের একটা আঙ্গুল ইনফেকশন ছিল আর ওর পেটের মধ্যে একটা দাগ ছিল, সেম ওই ডেড বডিতেই আছে। ওই কারণে আমরা মুখটা তো একদম ফাটা, মুখ তো নাই, কিন্তু বডির মধ্যে চিনিয়ে আমরা লই যাইছি। আওয়ার পরে এখন আমরা যে শাস্ত্রগুলো করার পরে তাই আধা ঘন্টা পরে আইয়া পড়ছে, হওয়ার পরে তো আমি লগে লগে মণ্ডল কমিটি জানানি। সম্পূর্ণ দাহ করার পরে আমরা একটা ছোটো সারাধুয়া সেইটাও করা শেষ পুরা পরে আইসে, এই সারাধুয়া শেষ হওয়ার 10 মিনিট পরে আইসে মানুষটা। ওর হাতে, ডাইন হাতের একটা আঙ্গুল ইনফেকশন ছিল আর ওর পেটের মধ্যে একটা দাগ ছিল, সেম ওই ডেড বডিতেই আছে। ওই কারণে আমরা মুখটা তো একদম ফাটা, মুখ তো নাই, কিন্তু বডির মধ্যে চিনিয়ে আমরা লই যাইছি। আওয়ার পরে এখন আমরা যে শাস্ত্রগুলো করার পরে তাই আধা ঘন্টা পরে আইয়া পড়ছে,
হওয়ার পরে তো আমি লগে লগে মণ্ডল কমিটি জানানি সম্পূর্ণ দাহ করার পরে আমরা একটা ছোটো সারাদু আছে এইটাও করা শেষ পুরা পরে আইসে এই সারাদু শেষ হওয়ার 10 মিনিট পরে আইসে মানুষটা ওর আৰু সেয়া আছিলে তেওঁৰ পত্নীৰ ভাষ্য ইতিমধ্যে যেহেতু শ্যামবাবু ঘূৰি অহাৰ পিছত পত্নী বা তেওঁৰ আত্মীয় সকলো যথেষ্ট আনন্দিত হৈ পৰিছে কিন্তু আনফালে গাঁওবাসী বা অন্যান্য লোকৰ মনত এতিয়া যথেষ্ট প্ৰশ্নৰ উদ্বেগ হৈছে এটা ৰহস্যৰ সৃষ্টি হৈছে যে শ্যামবাবু কেনেকৈ তেওঁ বাছিলে বা তেওঁ ক'ত আছিলে বা শ্যামবাবুৰ সলনি যিগৰাকী ব্যক্তিৰ শেষকৃত্য কৰা হৈছে সেই ব্যক্তিগৰাকী আচলতে কোন হয় গতিকে এই সকলোবোৰ কথাৰ কাৰণে তেওঁলোকে এটা মানসিকভাৱে আন লোকৰ পৰা যথেষ্ট প্ৰশ্ন শুনিব লগা হৈছে কিছু হাৰাশাস্তি অনুভৱ কৰিছে যাৰ বাবে নেকি পৰিয়ালটো এতিয়া শ্যামবাবুৱে তেওঁৰ পত্নীক লৈ তেওঁৰ আত্মীয়ক লৈ ঘৰৰ পৰা আঁতৰি আত্মগোপন কৰিব লগা হৈছে গতিকে আৰক্ষীও এই বিষয়টোত যেহেতু ইতিমধ্যে হস্তক্ষেপ কৰি গোটেই বিষয়টো তেওঁলোকে তদন্ত কৰিছে আৰু মেঘালয় আৰক্ষীৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে কথাটো জনোৱা হৈছে যে শ্যামবাবু আচলতে যিগৰাকী শ্যামবাবু সিনহা সেইগৰাকী ব্যক্তি আচলতে মৰা নাই সেই ব্যক্তিগৰাকী জীয়াই আছে আৰু তেওঁ নিজৰ ঘৰত সুশৰীৰে আহি উপস্থিত হৈছেহি গতিকে শ্যামবাবুৰ সলনি সেই চিকিৎসালয়খনৰ পৰা মেঘালয়ৰ সেই চিকিৎসালয়খনৰ পৰা যিটো মৃতদেহ লৈ অহা হৈছিল সেই ব্যক্তিগৰাকী কোন হয় তেওঁৰ পৰিচয় কি সেইখিনি এতিয়া উদ্ধাৰ কৰিবলৈ মেঘালয় আৰক্ষীয়ে চেষ্টা কৰিছে যি কেইগৰাকী শ্ৰমিকৰ তাত মৃত্যু হৈছিল যি তালিকা আছিল তাত কাম কৰি থকা শ্ৰমিকৰ যি তালিকা আছিল সেই তাৰ মাজৰ পৰা তেওঁলোকে এতিয়া আৰক্ষীয়ে এতিয়া এজনকৈ সকলোকে চিনাক্ত কৰিব চেষ্টা কৰিছে যে তাৰ মাজত কোনগৰাকী ব্যক্তি মিছিং হৈ আছে যাৰ সন্ধান ওলোৱা নাই হয়তো সেইগৰাকী ব্যক্তিয়েই সেই মৃতদেহটো হ'ব যাৰ মৃতদেহ শ্যামবাবু সিনহা বুলি ইতিমধ্যে সৎকাৰ কৰা হৈছে গতিকে এই সকলো এতিয়া মেঘালয় আৰক্ষী তাৰ লগতে যেহেতু শ্ৰীভূমিৰ যি ৰাতাবাৰী আৰক্ষী আছে তেওঁলোকে যুটীয়াভাৱে কথাটো বিষয়টোৰ ওপৰত আলোচনা কৰি তেওঁলোকে তদন্ত কৰিছে আৰু আনফালেদি শ্যামবাবু সিনহাকো এতিয়া আৰক্ষীয়ে তলব কৰিছে সুধা পুছাৰ কাৰণে যে সেই দিনাখন ঘটনাটো হোৱাৰ দিনাখন আচলতে তেওঁ ক'ত আছিলে সেই সময়ত তেওঁ সেই কয়লা খনিত তেওঁ উপস্থিত আছিল নে নাই সকলোখিনি কথা জানিবৰ বাবে আৰক্ষীয়ে তেওঁক তলব কৰিছে সুধপুছৰ কাৰণে আৰু যদি তেওঁ তাত নাছিল বা ইমান দিন তেওঁ কিয় পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাছিল 5 ফেব্ৰুৱাৰীত সেই ঘটনাটো হৈছিল আৰু এই কেইটা দিন যেহেতু তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ হোৱা নাছিল আৰু যাৰ বাবে নেকি পৰিয়ালৰ লোকে ভাবি লৈছিল যে শ্যামবাবু সিনহাৰ সেই বিস্ফোৰণত মৃত্যু হৈছে বুলি আৰু গতিকে গোটেই কথাখিনি কিছু ৰহস্যৰ ভিতৰত থকা যেন আৰক্ষী অনুভৱ কৰিছে আৰু সেইবাবে তদন্ত প্ৰক্ৰিয়া যেহেতু চলি আছে আৰু শ্যামবাবু সিনহাকো ইতিমধ্যে সোধা পোছা কৰিছে গতিকে মেঘালয় আৰক্ষী আনফালে শ্ৰীভূমি আৰক্ষীয়ে মিলি এতিয়া এই বিষয়টোক লৈ তেওঁলোকে পুংখানুপুংখভাৱে তদন্ত কৰিছে আৰু বিশেষকৈ জোৰ দিয়া হৈছে যে যিটো মৃতদেহ শ্যামবাবু সিনহা বুলি পৰিয়ালৰ লোকে ভুলতে সৎকাৰ কৰিলে সেই ব্যক্তিজনৰ আচলতে পৰিচয় কি তেওঁ কোন হয় তেওঁ ক'ৰ হয় এই সকলোখিনি এতিয়া জানিবলৈ আৰক্ষীয়ে পুংখানুপুংখভাৱে তদন্ত কৰি আছে গতিকে খুবেই এটা আচৰিত ধৰণৰ ঘটনা আৰু এই ঘটনাক লৈ এতিয়া সমগ্ৰ শ্ৰীভূমিৰ সেই ৰাতাবাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে আমি কৈছো যে এগৰাকী ব্যক্তি মৃত বুলি পেলাই তেওঁ পৰিয়ালৰ লোকে শ্ৰাদ্ধ পাতিছে আৰু শ্ৰাদ্ধৰ দিনাখনে তেওঁ জীবিত অৱস্থাত সুশৰীৰে আহি উপস্থিত হৈছেহি গতিকে পৰিয়ালৰ লোকে তেওঁক দেখি আনন্দ পাইছে তেওঁৰ কি বুলি তেওঁলোকে মনৰ ভাৱ ব্যক্ত কৰিব আসলতে তেওঁলোকে ক'ব নোৱাৰে পৰিয়ালৰ লোকে বা তেওঁৰ পত্নী সকলোৱে যথেষ্ট আনন্দিত কিন্তু পৰিস্থিতি এনেকুৱা হৈছে যে তেওঁলোকে এতিয়া সেই আনন্দখিনি জাহিৰ কৰিব নোৱাৰা হৈছে কাৰণ এই ধৰণৰ এটা ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে খুবেই এটা আমোদজনক এটা বাতৰি আমি বাতৰিটো আপোনালোকৰ বাবে আগবঢ়ালো কেনেকুৱা পালে আপোনালোকে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ